গম পালো এই আমি যি শুনো গোৱালা সাপত দুটা মুখ আছে তাৰ ষ্টৰীটো কেনেকুৱা গোৱালা সাপৰ দুটা মুখ আৰু গোৱালা সাপৰ নাম গোৱালা সাপ কিয় হৈছে সিহঁতে বোলে গাখীৰ খাই গৰুৰ সেইটো এটা ষ্টৰী গোৱালা সাপৰ মুখটো আৰু নেঙুৰডাল নেজডাল দেখাত একে এইটো এটা ট্ৰিক হয় যোনটো সাপৰ নিচিনা বেলেগ বহুত এনিমেলে কৰে নেজডাল ওলাই থৈ দিয়ে আৰু নিজৰ মুখখন ভিতৰত সোমাই থৈ দিব এতিয়া নেজডালক চাই কোনোবাই আহিব তো ভাবিব ন সেইটো মানে কোনোবা প্ৰেডেটৰ যদি আহে নেজডালত মুখ বুলি ভাবি যদি হাতটো দিয়ে তেনেহ'লে ই মুখখন ওলাই বাইট কৰিব পাৰিব এইটো আৰু গৰুৰ গাখীৰ খোৱা এইটো মানে এটা হাইপথেটিকেল চিটুৱেশ্যন মই কৈছোঁ কেনেকৈ হৈছে এতিয়া চাওক গোৱালা সাপৰ নাম গোৱালা সাপ হৈছে কিয় যে গোৱাল ঘৰত মানুহে যোন গোৱালা হয় সিহঁতে ৰাতিপুৱা উঠে গাখীৰ ওলাবলৈ যায় তেতিয়া কি হয় আপুনি ৰেড স্নেক মানে আমাৰ যোনটো হুলাবেৰিয়া তাক ইংলিছত ৰেড স্নেক বুলি কয় ৰেড ক'ত পোৱা যায় গোৱাল ঘৰত চাব বহুত নিগনি ৰেড স্নেকে যায় নিগনি খাব সি নকটাৰ্নেল সাপ হয় 7টা-8টা মানত গৈছে এতিয়া নিগনি এতিয়া খোৱাৰ পিছত মুভমেণ্ট নকৰে ইমানখিনি অ'পেন স্পেচ আছে সি বহি আছে গোৱালা সাপে আকৌ সাপে খায় গোৱালা সাপ বেলেগ বস্তু নাখায় গোৱালা সাপ ইজ অনলি মানে সিহঁতৰ মানে প্ৰাইমাৰী ফুড হয় যোনটো সাপে খাব এতিয়া সি খাব যেতিয়া গোৱাল ঘৰত সোমালে সি গোৱাল ঘৰত সোমাই দেখিছে এটা হুলাবেৰিয়া পৰি আছে ই এতিয়া যেতিয়া হুলাবেৰিয়াটো গোটেই খাই ল'ব ন খোৱাৰ পিছত ই মুভমেণ্ট ইমান দীঘল এটা সাপ খোৱাৰ পিছত ইওতো মুভ কৰিব নোৱাৰে ই তেতিয়া কি কৰে গৰুৰ ওচৰত বা ক'ৰবাত ৰখি থাকে গোৱাল ঘৰত যোন মানুহবোৰ যায় গোৱালাবোৰ উঠি কিনে দৰ্জা খুলিয়ে প্ৰথমত কি চাব মোৰ গৰুৰ তলত এটা সাপ বহি আছে তেনেকেই কনচেপ্টটো আহিছে যে গাখীৰ খায় বুলি এটা কথা